আপোনাকতো চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ ধন নালাগে, তেতিয়াহ'লে আপুনি ভিডিঅ'টো স্কিপ কৰক। যিসকলক ধন লাগে আগন্তুক 5 বছৰৰ কাৰণে চৰকাৰৰ যিসমূহ আঁচনি চৰকাৰে ঘোষণা কৰিছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, সেই আঁচনিসমূহৰ যদি ধন আপোনাক 1 আগষ্টৰ পৰা লাগে, তেতিয়াহ'লে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। আপুনি বেলেগত যি টি ভিডিঅ' চাই আছে বাৰু, তাত তেওঁলোকে যি টি কথা কৈ আছে, মই ইয়াত গোটেইখিনি কথা আপোনালোকক যিখিনি আচল কথা, ৰিয়েল কথা, সেইখিনি ক'বলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, কাৰণ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাই, মই আগৰ ভিডিঅ'সমূহত যেনেধৰণে কৈ আছিলোঁ যে অৰুণোদয় ধন বাজেটত এবাৰ নবহাই 1250 টকাই থাকিব, চৰকাৰৰ ধন ইমান নাই, আৰু সেইমতে অৰুণোদয় ধন নবহালে 1250 টকাই কৰিলে, আৰু ৰেচনৰো 2টা সামগ্ৰী কাটিব বুলি কৈছিলোঁ, নহ'লে সামগ্ৰীৰ পৰিমাণ কমাই দিব বুলি কৈছিলোঁ, সেইমতে ৰেচনৰো নিমখটো কাটি দিলে, মিঠাতেল দিয়াৰ কথা আছিলে সেইটো কাটিলে। ঠিক আছে, তো আপোনালোকে এটা মই চাওক, বিশ্বাস নকৰে যদি মই আপোনালোকক প্ৰথমৰ পৰা গোটেই কথাখিনি ক'বলৈ গৈ আছোঁ। এইটো আপোনালোকে দেখিছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেটসমূহ সঠিক আৰু শুদ্ধভাৱে আপুনি লাভ কৰিবৰ বাবে। এতিয়া আহিছোঁ আমি মূল বিষয়টোলৈ। 21 জুলাই এখন আজি এটা নিউজ আৰ্টিকল আহিছে। 21 জুলাইত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব চৰকাৰে, আৰু 1 আগষ্টৰ পৰা চৰকাৰী আঁচনিসমূহৰ ধন যিহেতু হিতাধিকাৰীসকলক দিবলৈ গৈ আছে। ইয়াত চাওক আপোনালোকে 25,000 কিমান হিতাধিকাৰীৰ নাম কাটি দিলে। মই থাম্বনেইলটোত এনে লিখা নাই হিতাধিকাৰীৰ নাম কাটিছে বুলি। 25,000 কিমানৰ নাম কাটি দিছে, মাত্ৰ 12,000 হিতাধিকাৰীকহে CMAA অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যিটো ধন আছিলে সেইটো ধন সেইসকলক 12,000, মাত্ৰ 12,000 দিছে। বাকী সকলৰ নাম কাটি দিলে। ঠিক সেইদৰে আগতে যিসকলক 10,000 টকা দিছিলে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত, তাৰ পৰা এতিয়াও বহুত লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে। ঠিক সেইদৰে বাকীসমূহ আঁচনিৰ ৰেচনৰ যি 70-80 লাখ হিতাধিকাৰী আছে, সেই 70-80 লাখ হিতাধিকাৰীৰ মাজৰ পৰাও নাম কটা যাব, অৰুণোদয়ৰ পৰাও নাম কটা যাব। কাৰ কাৰ নাম কাটিব, কি কাটিছে, কি কথা, গোটেইখিনি কথা আপোনালোকক বুজাই আছোঁ। তাৰ আগতে আপোনালোকে মুখ্যমন্ত্ৰীৰ যিটো ফেচবুক লাইভ দিছিলে, ফেচবুক লাইভত ইতিমধ্যে আপোনালোকে খবৰসমূহ পাইছে। মই আকৌ নতুনকৈ ক'ব লগা কথা নাই বুলি ভাবোঁ, কাৰণ অৰুণোদয় ধন অহা 3 আগষ্টৰ পৰা দিব। নিযুত মইনা আৰু নিযুত বাবুৰ কাৰণে 6 আৰু 7 আগষ্টত যিখন আবেদনৰ কাৰণে পত্ৰ বিতৰণ কৰিব। জীৱন প্ৰেৰণা আঁচনিৰ ধন ছেপ্টেম্বৰ মাহৰ পৰা দিব। তাৰপিছতে বিনামূলীয়া ৰেচন সামগ্ৰীৰ সম্প্ৰসাৰণ, সেইটো এটা খবৰ দিছে, মানে বিনামূলীয়া ৰেচন সামগ্ৰীসমূহ দিব আগষ্ট মাহৰ পৰা। মিছন বসুন্ধৰা ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত নতুন 2 লাখ চাকৰি, সেইটো বাৰু পিছৰ কথা, কিন্তু আমি আঁচনিৰ ওপৰত বিশেষকৈ কথাকেইটা যিহেতু পাতি আছোঁ। আৰু আপোনালোকে সকলোৱে গম পাইছে যে এইকেইদিন মূল্যবৃদ্ধি, সামগ্ৰীৰ দাম, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, যিসমূহ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী, সেইসমূহ সামগ্ৰীৰ দাম বহুত বাঢ়ি গৈছে। এতিয়া কথাটো হ'ল যে কিয় বহুত হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। চাওক, প্ৰথম কথাটো হ'ল যে আপুনি যদি চৰকাৰে আপোনাক এটা ধন দিছে, সেই ধনটো চৰকাৰে যিটো উদ্দেশ্যত দিছে, সেই উদ্দেশ্যত যদি আপুনি ব্যৱহাৰ কৰা নাই, যিসকল মহিলাক 10,000 টকা দিছিলে আৰু 10,000 টকাটো তেওঁলোকে কি কৰিলে, কোনোবাই মাছ মাংস খাই উৰুৱাই দিলে, কোনোবাই কাপোৰ কিনি উৰুৱাই দিলে, কোনোবাই মানে ফূৰ্তি তামাচা কৰি উৰুৱাই দিলে, সেইসকলক পুনৰ 25,000 টকা কেতিয়াও নিদিয়ে। তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন হৈছে। তাৰপিছতে CMAA কাৰণে যি 1 লাখ টকাকৈ দিয়া হৈছিলে বা 75,000 টকাকৈ দিয়া হৈছিলে, তেওঁলোকেও সেই ধনটো সঠিক কামত ব্যৱহাৰ কৰিব নোৱাৰিলে, তেওঁলোকে আইফোন কিনিলে, সেইকাৰণে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ল। তাৰপিছত আপোনাৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকক কৈ থাকোঁ, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে এইটো DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আপোনালোকে এই কথাটো বুজি ল'ব লাগিব। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে এইটো DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ইয়াত চৰকাৰে বেংকটোক টকাখিনি দিব, বেংকে ডাইৰেক্ট আপোনাৰ একাউণ্টত পইচাটো পঠিয়াই দিয়ে। তাৰ মাজত আৰু দ্বিতীয়জন মানুহ সোমাই নাথাকে। চৰকাৰে টকাটো চেংচন কৰি বেংকক দিয়ে, আৰু বেংকে ডাইৰেক্টলি আপোনাৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰি দিয়ে। সেইটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তাৰ ফলত মাজত মানুহ সোমাই থাকিব নোৱাৰে। এতিয়া কথাটো হ'ল যে যিহেতু আগষ্ট মাহৰ পৰা এই আঁচনিসমূহৰ ধন দিবলৈ গৈ আছে, এই আঁচনিসমূহৰ ধন দিবলৈ হ'লে মাজত যিহেতু মানুহ কোনো নাই, তাৰ কাৰণে বেংকে ডাইৰেক্ট আপোনাৰ একাউণ্টত পইচাটো দিব। যদি বেংকে আপোনাৰ একাউণ্টত কিবা প্ৰব্লেম পায়, আপোনাৰ লগত যদি লিংক কৰিব নোৱাৰে, বেংকে আপোনাৰ একাউণ্টৰ লগত যদি লিংক কৰিব নোৱাৰে, তেতিয়াহ'লে বেংকে কাক জনাব? বেংকে এইটোতো চৰকাৰক জনাব লাগিব। মাজত যিহেতু মানুহ নাই, মাজত যদি মানুহ এজন থাকিলেহেঁতেন, তেওঁ ক'লেহেঁতেন যে এইকেইজন হিতাধিকাৰী, এইটো অঞ্চলৰ এই হিতাধিকাৰীসকলক আমি ধনটো দিব পৰা নাই, তেতিয়া তেওঁ গম পালেহেঁতেন, যে গম পাই পেলাই তেওঁ
আপোনালোকক জনালেহেঁতেন, কিন্তু বেংকে যিহেতু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰে, তো মাজত মানুহ নাই, মাজত মানুহ নথকাৰ কাৰণে তাত যদি কিবা সমস্যা হয় সেই সমস্যাটো সমাধান কৰোঁতে সময় লাগে। এতিয়া কথাটো হ'ল আগষ্ট মাহৰ পৰা যিহেতু ধন দিব, আগষ্ট মাহৰ পৰা ধন পাবলৈ হ'লে আপুনি কেইটামান কাম, অতি গুৰুত্বপূৰ্ণ কাম কৰি ৰাখিব লাগিব। এটা কাম হৈছে আধাৰ কাৰ্ড। আপোনাৰ যিখন আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক থাকিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আধাৰ কাৰ্ড সুপ্ৰিম কোৰ্ট হওক বা কেন্দ্ৰীয় চৰকাৰ হওক, অসম চৰকাৰ হওক, সকলোৱে আধাৰ কাৰ্ডৰ কথা কৈ আছে, কাৰণ এইখন হৈছে এখন পৰিচয় পত্ৰ। আপুনি কোন হয়, কি হয়, সেইটো কেনেকৈ গম পাব? আপোনাকতো আৰু ফটোখন চাই পেলাই বা আপোনাৰ ফোন নাম্বাৰটো চাই পেলাইতো গম নাপায়। তাত থকা আধাৰ কাৰ্ডখন চাই পেলাই গম পাব যে আপোনাৰ ঘৰ ক'ত হয়, আপোনাৰ স্বামীৰ নাম কি, বা আপোনাৰ গাৰ্জেনৰ নাম কি, বা আপুনি ক'ত থাকে, সেই গোটেইখিনি কথা গম পাবলৈ হ'লে আধাৰ কাৰ্ডখন লাগিব। আৰু আধাৰ কাৰ্ডখন যিহেতু আপোনালোকৰ আছে, আধাৰ কাৰ্ডখন আপুনি বেংকৰ সৈতে লিংক কৰি ৰাখিব লাগিব। বেংকৰ সৈতে লিংক কৰি ৰাখিলেহে গম পাব যে বেংকে এই হিতাধিকাৰীজন এইজন ব্যক্তি। আধাৰ কাৰ্ডখন যেতিয়া লিংক হৈ থাকিব। তাৰপিছত ছেকেণ্ড কথাটো হ'ল যে আপুনি বেংকত KYC নকৰে। আপুনি বেংকত KYC কিয় নকৰে? আপোনাৰ অৰুণোদয় 1250 টকা আগতে দিছিলে, 9000 টকা যেতিয়া দিছিলে, 9000 টকালৈকে আপুনি ট্ৰানজেকশ্যন কৰিলে, তাৰপিছত আপুনি সেই বেংকটোৰ লগত ট্ৰানজেকশ্যন কৰা নাই। অসমৰ যিসকল গ্ৰাম্য মহিলাসকলে বিশেষভাৱে বেংকৰ একাউণ্টসমূহ তেওঁলোকে CSP চেণ্টাৰত খোলে বা তেওঁলোকে অসম গ্ৰামীণ বিকাশ বেংকত খোলে। অসম গ্ৰামীণ বিকাশ বা CSP চেণ্টাৰত যেতিয়া আপোনালোকে একাউণ্টসমূহ খোলে, সেই একাউণ্টসমূহত আপুনি যেতিয়া নতুনকৈ কোনো ধৰণৰ ট্ৰানজেকশ্যন নকৰে, যিসকল অলপ বুদ্ধিয়ক মহিলা আছে তেওঁলোকে সেই একাউণ্টটোত গুগল পে' বা কিবা এইবিলাক খুলি পেলাই যদি ট্ৰানজেকশ্যন কৰি আছে, এতিয়া আপুনিতো বেংকত আৰু 100 টকা এটা থ'বলৈ নাযায়। এতিয়া গুগল পে' হ'লে বোলে অনলাইনতে 100 টকা এটা দি দিছোঁ মোৰ একাউণ্টত, সেইটো আপুনি ট্ৰানজেকশ্যন কৰি থাকিলে, কিন্তু আপুনি বেংকলৈ 100 টকা এটা থ'বলৈ কেতিয়াও নাযায়। তাৰ ফলত কি হৈ যায়, আপোনাৰ বেংকটোৰ KYCটো, ন' ইয়ৰ কাষ্টমাৰ, যিটো বেংকৰ মাহে মাহে বা তেওঁলোকে 2 মাহৰ মূৰে মূৰে বা 15 দিনৰ মূৰে মূৰে তেওঁলোকে যিটো আপডেট বিচাৰে, সেই আপডেটটো নাপায়। অৰ্থাৎ কাষ্টমাৰজন জীয়াই আছে নে তেওঁ মৃত হ'ল, তেওঁ কোনো ধৰণৰ তেওঁ তথ্য নোপোৱাৰ ফলত সেই একাউণ্টটো কি হৈ যায়, একাউণ্টটো হোল্ড হৈ থাকে। হোল্ড হৈ থকাৰ ফলত যেতিয়া আপোনাক চৰকাৰৰ ফালৰ পৰা বেংকক টকা দিব, বেংকে যেতিয়া সেই একাউণ্টটোত টকাটো দিবলৈ বিচাৰিব, তেতিয়া সেই একাউণ্টটোত টকাটো বেংকে দিব নোৱাৰে, কাৰণ একাউণ্টটো হোল্ড হৈ আছে, মানে একাউণ্টটো ৰখাই থৈ দিছে। সেইকাৰণে আপুনি 1 আগষ্টৰ আগতেই, 1 আগষ্টৰটো কেতিয়াও নথ'বই। আপুনি অতি সোনকালে, মাজত আৰু আপোনালোকৰ হাতত 10 দিন এটা সময় আছে ধৰি ল'লোঁ, এই 10 দিনৰ ভিতৰত আপুনি বেংকত গৈ পেলাই একবাৰ আপুনি সুধিব পাৰে যে ছাৰ মোৰ KYC হৈ আছেনে নাই চাওকচোন বেংক একাউণ্টটো, আৰু আধাৰ লিংকটো হৈছে নে, এই দুটা কাম হৈ আছেনে নাই আপুনি চাই লওক। 3 নম্বৰ কাৰণটো হৈছে যে আপোনাৰ যিখন চিম কাৰ্ড, আজিকালি কি হ'ল মানে চিম কোম্পানীসমূহ ইমান বদমাছ, তেওঁলোকে যেতিয়া ৰিচাৰ্জ নকৰে এদিনলৈকে ৰিচাৰ্জটো ৰাখে, তাৰপিছত নেক্সট দিনাখনৰ পৰাই তেওঁলোকে ফোনো নাহা কৰি দিয়ে, মেছেজো নাহা কৰি দিয়ে, একো নাহা কৰি দিয়ে। আপুনি ৰিচাৰ্জ নকৰালৈকে মানে সেই আপুনিতো নিজে ফোন কৰিব নোৱাৰে, বেলেগৰ পৰা ফোন নাহা কৰি থৈ দিয়ে, মেছেজ নহা কৰি থৈ দিয়ে। ফলত কি হয়, বেংকৰ ফালৰ পৰা যদি কিবা আপডেট আহে বা আপুনি যিহেতু নাম্বাৰটো দি থৈ দিছে অন্য ক্ষেত্ৰত, সেই তাৰ ফালৰ পৰা যদি কিবা আপডেট দিব বিচাৰে, তেতিয়াহ'লে কি হৈ থাকে, আপডেট দিব নোৱাৰে। ফলত যদি আপুনি সেই নাম্বাৰটো যদি আপুনি ৰিচাৰ্জ কৰি ৰখা নাই বা নাম্বাৰটো সক্ৰিয় কৰি ৰখা নাই, তেতিয়াহ'লে এই নাম্বাৰটো সক্ৰিয় কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ যিহেতু চৰকাৰ এতিয়া ডিজিটেল হৈছে, চৰকাৰে ডিজিটেল হিচাপে তেওঁলোকে মানে আধুনিক প্ৰযুক্তিৰ সহায়ত তেওঁলোকে কাম কৰিছে। তাৰ ফলত আপোনাৰ যিসমূহ আধুনিক প্ৰযুক্তিত কাম কৰিব লগা প্ৰয়োজনীয় কাম, KYC হওক, আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, বা আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো হওক, লগতে আপোনাৰ ফোন নম্বৰটো হওক, এইখিনি তথ্য থকাটো অতি জৰুৰী। আপুনি এই কামকেইটা সোনকালে কৰি লওক যদি আপুনি 1 আগষ্টৰ পৰা ধন পাবলৈ বিচাৰে। আৰু যিসকল নতুনকৈ হিতাধিকাৰীয়ে ভাবিছে যে চাওক, চৰকাৰ এতিয়া 5 বছৰৰ কাৰণে চৰকাৰ গঠন হৈ গ'ল, আৰু চৰকাৰ যদি আপোনাক সুবিধা ল'বলৈ মন আছে, আপুনি যদি এতিয়াও টকা কি কৰিছে, হিতাধিকাৰী হ'ব পৰা নাই, বা অৰুণোদয় বা অন্যান্য যিসমূহ চৰকাৰী আঁচনি আছে, সেই আঁচনিসমূহৰ বেনিফিট আপুনি ল'ব পৰা নাই, তেতিয়াহ'লে আপুনি 1 আগষ্টৰ আগতে ক'ৰবাত কি হৈ আছে, অৰুণোদয় হওক বা অন্যান্য PM কিষাণৰ হওক বা অন্যান্য আঁচনিসমূহৰ আবেদন প্ৰক্ৰিয়া চলি আছে, ফাৰ্মাৰ ID বনাই আছে। আপুনি সেইসমূহ অলপ খবৰ ৰাখক, খবৰ ৰাখি পেলাই আপুনি সেইখিনি আপডেট কৰি লওক। আপডেট কৰি ল'লে বা আবেদন প্ৰক্ৰিয়া কৰি ল'লে আপুনি অনাগত 5 বছৰলৈ আপুনি ধুনীয়াকৈ চৰকাৰৰ সুবিধাসমূহ লাভ কৰি থাকিব। আৰু যিহেতু এইসমূহ খবৰ ওলাই আছে আৰু মুখ্যমন্ত্ৰীজনে নিজে কৈছিলে যে অৰুণোদয় হিতাধিকাৰী
অৰুণোদয় যিসকল হিতাধিকাৰী আছে 40 লাখ যি মহিলা আছে সেই মহিলাসকলৰ ৰিভিজন প্ৰক্ৰিয়া চলি থাকে মানে তেওঁলোকৰ ৰিভিউ চলি থাকে যে কোন মহিলাই পাব লাগে কোন মহিলাই পাব নালাগে কোন মহিলা মৃত্যু হৈছে বা কোন মহিলা নতুনকৈ অৰুণোদয় আঁচনিত সোমাইছে এইখন এখন ডাঙৰ অসম চৰকাৰৰ এখন ডাঙৰ ফ্লেগশ্বিপ আঁচনি হয় এখন চৰকাৰৰ মানে এখন প্ৰাইম আঁচনি টাইপৰ হয় অৰুণোদয় আঁচনিখন তাৰ কাৰণে তেওঁলোকে বাৰে বাৰে এইটো এটা মানে টীমেই আছে তেওঁলোকৰ ডাঙৰ সেই আঁচনিসমূহৰ ওপৰত কাম কৰিবলৈ কাৰণে কাৰণ সেইকাৰণে তেওঁলোকে কি কৰে সেইসমূহ চাই আছে আৰু চৰকাৰ হাতত ইমান টকাই নাই যি চৰকাৰ হৈ কাম কৰি আছে এতিয়া চৰকাৰী কৰ্মচাৰীসকলক 5 মাহৰ দিয়ে দিব পৰা নাই তাৰপিছতো আপোনালোকক হিতাধিকাৰীসকলক ধন দিবলৈ ওলাইছে অৰুণোদয় আঁচনিৰ ধন বা অন্যান্য আঁচনিৰ ধন দিবলৈ ওলাইছে কিন্তু তাৰ মাজত যদি আপুনি এইখিনি ভুল কৰি ৰাখে তেতিয়াহ'লে চৰকাৰে আপোনালৈ আৰু চাই নাথাকে যে এইটো হোৱা নাই মানুহবোৰকে ঘৰত গৈ কৈ থৈ আহিব লাগিব জনাই থৈ আহিব লাগিব এনেকুৱা ধৰণৰ কেতিয়াও নহয় সেইকাৰণে নিজৰ সুবিধাৰ কাৰণে নিজে ধনখিনি পাবলৈ হ'লে এই কামখিনি সোনকালে আৰম্ভ কৰক আৰম্ভ কৰিলে আপোনাৰ 1 আগষ্টৰ পৰা মানে 3 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি কৈছে 3 আগষ্টত যেহেতু নহয় 10 আগষ্টত আপোনাৰ একাউণ্টত অৰুণোদয় ধন সোমাব তাৰপিছত PM কিষাণৰ আবেদন প্ৰক্ৰিয়া চলি আছে ফাৰ্মাৰ আইডি বনাই আছে PM কিষাণৰ ফাৰ্মাৰ আইডিখনো আপুনি বনাই লওক যদি আপুনি কৃষক হয় বা অন্যান্য যিসমূহ নিযুত বাবু নিযুত মইনা বা CMAA বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা এইসমূহৰো আপুনি আবেদন কৰিব পাৰিব এতিয়াৰে পৰা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আমাৰ যিসমূহ খবৰ আহে সেই খবৰসমূহৰ আপডেট যদি সোনকালে আপুনি সকলোতকৈ আগত শুদ্ধভাৱে লাভ কৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ